নমস্কাৰ পোনপ্ৰথমে হীৰক জ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে স্বাধীনতা আৰু স্বতন্ত্ৰতাৰ পাৰ্থক্য সম্পৰ্কে ক'বলৈ ওলাইছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজনৈতিক চিন্তা চৰ্চাত যদিও স্বতন্ত্ৰতা আৰু স্বাধীনতাক একে অৰ্থত ব্যৱহাৰ কৰা হয়, তথাপিও প্ৰসংগক্ৰমে উভয়ৰ মাজত পাৰ্থক্য দেখা যায়। আৰু এই পাৰ্থক্য হ'ল যে স্বাধীনতা শব্দটো সমূহীয়া ক্ষেত্ৰত প্ৰয়োগ কৰা দেখা যায়, আনহাতে স্বতন্ত্ৰতা শব্দটো ব্যক্তিগত ক্ষেত্ৰত প্ৰয়োগ কৰা দেখা যায়। ২ নম্বৰ পাৰ্থক্যটো হ'ল যে স্বাধীনতাই কিছুমান বিশেষ অৱস্থাৰ পৰা মানুহক মুক্ত কৰি অধিকাৰ প্ৰতিষ্ঠা কৰাক বুজায়, আনহাতে স্বতন্ত্ৰতাই প্ৰচলিত ব্যৱস্থাৰ ভিতৰতে বৈষম্য, অন্যায়, দমন, শোষণৰ বিৰুদ্ধে নিজকে মুক্ত কৰি ব্যক্তিয়ে সমাজৰ অধিকাৰসমূহ লাভ কৰি মৰ্যাদা সহকাৰে জীয়াই থকাৰ আগ্ৰহক বুজায়।